নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। মই এইটো চেনেলৰ যোগেদি আপোনালোকক বিভিন্ন চৰকাৰী চাকৰিৰ সম্পৰ্কীয় তথ্য দি থাকোঁ আৰু আপোনালোকে বিভিন্ন চৰকাৰী চাকৰিৰ সম্পৰ্কীয় তথ্য সবৰ প্ৰথমে পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। আমি আজি ডিছকাছ কৰিম নিউজৰ ডিএলএড কৰা কেণ্ডিডেটসকলৰ বিষয়ে আৰু আমাৰ যিটো DWৰ এডভাৰটাইজমেণ্ট চলি আছে ৫,৫৫০টা পোষ্টৰ কাৰণে। ইয়াতে নিউজসকলে দাবী কৰি আছে পৰ্টেল ৰিঅ'পেন কৰাৰ। তো বাৰুকে পৰ্টেল ৰিঅ'পেন কৰিব নেকি, সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম। আৰু যদি পৰ্টেল ৰিঅ'পেন কৰে কি কি অসুবিধা হ'ব বা কি কি প্ৰব্লেম আহিব পাৰে ইয়াতে, এইবোৰো আমি চাম। এতিয়া DWই কি কৰিব পাৰে। DWই এতিয়া নিশ্চয়কৈ চান্সেছ এটা কৰিব পাৰে, কাৰণ যিটো দাবী কৰি আছে নিউজসকলৰ দাবী, এইটো ৰাজ্যৰ দাবী হয়। কাৰণ আজিৰ পৰা প্ৰায় আপোনালোকে জানে নৱেম্বৰ ২৮, ২০২৩ চনত সুপ্ৰিম কোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিছিলে আৰু তাতে লিখা আছে নিউজসকলৰ চাৰ্টিফিকেট এতিয়াৰ পৰা ইনভেলিড বুলি, আৰু তেখেতে কোনো ফ্ৰেছ ৰিক্ৰুটমেণ্টত পাৰ্টিচিপেট কৰিব নোৱাৰে। তাৰপিছত নিউজ কেণ্ডিডেটসকলে সুপ্ৰিম কোৰ্টৰ এটা ৰিভিউ পিটিশ্যন কৰিছিলে আৰু ৰিভিউ পিটিশ্যন কৰাৰ পৰিপ্ৰেক্ষিতত যোৱা ২-৩ দিন আগতে সুপ্ৰিম কোৰ্টৰ পৰা আৰু এটা ফাইনেল জাজমেণ্ট আহিছে যে এতিয়াৰ পৰা নিউজসকলৰ চাৰ্টিফিকেট ভেলিড বুলি কৈছে। ঠিক আছে, তো তেখেতৰ দাবী ন্যায্য দাবী হয়, যিহেতু তেখেতৰ চাৰ্টিফিকেট এতিয়া ভেলিড কৰিছে আৰু আমাৰ অসমৰ যিটো DWৰ ৫,৫৫০টাৰ এডভাৰটাইজমেণ্ট চলি আছে, যিটো এতিয়ালৈকে সমাপ্ত হোৱা নাই। গতিকে এইটো DWই কৰ্তৃপক্ষই এইটো ডিছকাছ কৰিব লাগে। তেখেতসকলে বা ডিছকাছ কৰি আছে এইটো পৰ্টেল ৰিঅ'পেন কৰে নেকি। যদিও মই ভাবোঁ পচিবিলিটি এটা আছে পৰ্টেল ৰিঅ'পেন কৰাৰ কাৰণে তেখেতৰ কাৰণে। আৰু যদি পৰ্টেল ৰিঅ'পেন কৰে তেনেহ'লে DWই এইটো ধ্যান দিব লাগিব, এইটো মনোযোগ দিব লাগিব যাতে এনেকুৱা নটিফিকেশ্যন দিয়ে স্পেচিয়েলি নিউজসকলৰ কাৰণে ইয়াতে এপ্লাইৰ সুবিধা দিব লাগিব, আৰু যিবিলাক নিউজ কেণ্ডিডেট হয় আৰু তেখেতৰ টেট কোৱালিফাইড ডিচেম্বৰ ২০২৩ আগত হ'ব লাগিব, কাৰণ সেই সময়ত এডভাৰটাইজমেণ্ট ওলাইছিলে। ঠিক আছে, এনেকুৱা যদি হয় তেনেহ'লে কোনো প্ৰব্লেম নহ'ব। ঠিক আছে, আৰু মই যিমান দূৰ জানো 60% নিউজ কেণ্ডিডেটসকলে এই এডভাৰটাইজমেণ্ট যিটো চলি আছে তাতে এপ্লাই কৰিছিলে আৰু 40% মান কৰা নাই, যিমান দূৰ মই গম পাইছোঁ। কিন্তু তেখেতৰ কাৰণে যদি পৰ্টেল ৰিঅ'পেন কৰিবলগীয়া হয় তেনেহ'লে বাৰুকে এনেকুৱা প্ৰচেছ কৰিলে ভাল হ'ব। কাৰণ মই ইয়াৰ কাৰণে কৈছোঁ, কাৰণ এডভাৰটাইজমেণ্টটো হৈছে ডিচেম্বৰ মাহত, আৰু ডিচেম্বৰ মাহৰ এডভাৰটাইজমেণ্ট ২০২৩। তাৰ পাছত যিবিলাক টেট পাছ কৰিছে তেখেতে যদি এপ্লাই কৰে এইটো যুক্তিসংগত নহয় বস্তুটো। ঠিক আছে, মই ভাবোঁ এনেকুৱা। আৰু বাৰুকৈয়ে যদি ইয়াতে সকলোৱে যদি এপ্লাই কৰে ২০২৩ পাছত টেট কোৱালিফাইড কৰা সকলোৱে যদি এপ্লাই কৰে তেনেহ'লে মই এটা কথা ভাবোঁ যে ইয়াতে চৰকাৰে যিটো কৈ আছে নতুনকৈ আৰু ৪,৫০০ পোষ্ট ইয়াতে ওলাব DWৰ ফালৰ পৰা, তেনেহ'লে এই ৪,৫০০ পোষ্ট আৰু যি ৫,৫৫০টা পোষ্ট আছে এই দুটা একেলগে প্লাছ কৰি একেবাৰে এটা ফাইনেল এডভাৰটাইজমেণ্ট ওলালেই হ'ল। আৰু আগৰ এডভাৰটাইজমেণ্টটো কেঞ্চেল কৰিলে ভাল হ'ব, কাৰণ ইয়াতে নহ'লে ডিষ্ট্ৰিক্ট চুজ কৰোঁতে ইয়াতে প্ৰব্লেম হ'ব। এনেকুৱা হ'লে প্ৰচেছটো ভাল হ'ব, কিন্তু এইটো সম্ভৱ নহয়, কাৰণ ইতিমধ্যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আৰু PWD কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যন হৈ গৈছে, যিটো আজিও এটা ভেৰিফিকেশ্যন আছে PWDসকল যিসকলে আগত প্ৰেজেণ্ট থকা নাছিল, আজিৰ কাৰণে তেখেতৰ লাষ্ট দিন হয়, তেখেতে আজি ভেৰিফিকেশ্যন কৰিব পাৰে। তো ইয়াতে DWই মেইনলি কি কৰিব পাৰে, DWই এইটো কৰিব পাৰে, এটা নটিফিকেশ্যন দিব পৰ্টেল ৰিঅ'পেন কৰাৰ, আৰু তেখেতে এইটো নটিফাই দিব যে স্পেচিয়েলি নিউজসকলৰ কাৰণে পৰ্টেল ৰিঅ'পেন কৰা হৈছে, আৰু এডভাৰটাইজমেণ্ট ওলোৱাৰ আগত যিসকলে টেট পাছ কৰিছে স্পেচিয়েলি নিউজসকল তেখেতে ইয়াতে এপ্লাই কৰিব। এনেকুৱা হ'ব পাৰে মানে মই ভাবোঁ। এতিয়া সময়ত কোৱা যাব কি হয় বস্তুটো। এনেকুৱা প্ৰচেছ হ'লে হ'ব পাৰে, কাৰণ নিউজসকলে যিটো পৰ্টেল ৰিঅ'পেন কৰাৰ কথা কৈ আছে তেখেতৰ আপিল বা দাবীটো ন্যায্য দাবী হয়, কাৰণ যেতিয়াৰ পৰাই
নিউজ DLEDক ইনভেলিড কৰা হৈছে তেতিয়াৰ পৰাই আকৌ সুপ্ৰিম কোৰ্টৰ পৰা কৈছে যে যেতিয়াৰ পৰা ইনভেলিড কৰা হৈছে তেতিয়াৰ পৰাই চাৰ্টিফিকেটখন ভেলিড বুলি কোৱা হৈছে গতিকে তেখেতৰ দাবীটো ন্যায্য আছে আৰু মই ভাবোঁ ইয়াতে এটা চেঞ্জেছটো আহিবই যিটো বৰ্তমান এডভাৰটাইজমেণ্ট চলি আছে আৰু এই চেঞ্জেছটো এনেকুৱা হ'লে ভাল হয় মই ভাবোঁ আপোনালোকে পিছে আপোনালোকৰ মতামতটো দাঙি ধৰিব আৰু মই চৰকাৰৰ ওচৰত বা DW কৰ্তৃপক্ষৰ ওচৰত আৰু এটা দাবী জনাওঁ যে অতি সোনকালে যি 4500 পোষ্টৰ কথা আপোনালোকে কৈ আছে মানে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈ আছে এইটো সোনকালে ৰিলিজ কৰিলে ভাল হয় কাৰণ 2024ত টেট পাছ কৰা কেণ্ডিডেটসকলে এতিয়াও ৰিক্ৰুইটমেণ্টত পাৰ্টিচিপেট কৰিব পৰা নাই এইটো সোনকালে আপোনালোকে কৰিলে আপোনালোকৰ মানে আমালোকৰ কাৰণে ভাল হয় ঠিক আছে তো এইখিনিয়ে আজিৰ মই এটা চমুকৈ ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে আপোনালোকে পিছে আপোনালোকে মতামত দাঙি ধৰিব কি কয় আপোনালোকে ইয়াতে